ভাষা মোৰ গৌৰৱ। মোৰ 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 ভাষাই মোৰ গৌৰৱ। নমস্কাৰ। প্ৰথমে মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। পৃথিৱীৰ যেতিয়া আন দেশত মানুহে ভালকৈ কথা ক'ব নোৱাৰিছিলে, সেই সময়ত ভাৰতত প্ৰাচীনতম গ্ৰন্থ ঋগ্বেদৰ ৰচনা হৈছিলে। এই ঋগ্বেদখন মূলতঃ সংস্কৃত ভাষাত লিখিত হৈছিলে আৰু এই সংস্কৃত ভাষাৰ পৰাই উৎপত্তি হৈছিলে ভাৰতৰ অন্যতম প্ৰাচীন আৰ্যমূলীয় ভাষা অসমীয়া ভাষা। বহুতে এটা কথা নাজানে, মাধৱ কন্দলীয়ে পোন প্ৰথমবাৰৰ কাৰণে ইণ্ডো-আৰিয়ান লেংগুৱেজলৈকে ৰামায়ণখনক অনুবাদ কৰিছিলে সপ্তকাণ্ড ৰামায়ণ নামেৰে। আজিৰ পৰা মই মোৰ ইউটিউব চেনেলত অসমীয়া ব্যাকৰণৰ ওপৰতো ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ আৰু আজি আমাৰ প্ৰথমটি অধ্যায় হৈছে অসমীয়া ভাষা। ভাষাৰ সংজ্ঞা কি, ধ্বনি কি, বৰ্ণ কি, সেই আমি এই ভিডিঅ'টোত জানিবলৈ প্ৰয়াস কৰোঁ। আহক ইয়াক আৰম্ভ কৰিছোঁ। ভাষা কি? সম্পূৰ্ণ সৰল ভাষাত যদি আমি বুজিবলৈ যত্ন কৰোঁ, কোনো এটা পাৰ্টিকুলাৰ জনসমষ্টিৰ মাজত যি মনৰ ভাৱ আদান প্ৰদান কৰাৰ অৰ্থে যিবিলাক স্পষ্ট অৰ্থযুক্ত শব্দৰ যি সমষ্টি আছে, তাকে ভাষা বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমাৰ অসম। আমাৰ অসমত আমাৰ মানুহখিনিৰ মাজত নিজৰ মনৰ ভাৱ আদান প্ৰদান কৰাৰ কাৰণে অসমীয়া ভাষাটো ব্যৱহাৰ কৰা হয়। এতিয়া আহিছোঁ উপভাষা। মূল ভাষাটোৰ পৰা সামান্য ফালৰি কাটি গঢ় লোৱা খণ্ড বা অংশ ভাষাটোক মূল ভাষাৰ উপভাষা বুলি কোৱা হয়। এতিয়া অসমীয়াটো ভাষা হয়, কিন্তু আমি জানো ইয়াত আৰু বহুতো উপভাষাও জড়িত হৈ আছে। উদাহৰণস্বৰূপে নলবাৰী ভাষা, কামৰূপীয়া ভাষা, গোৱালপৰীয়া ভাষা, এইবিলাখন হৈছে উপভাষা। এইবিলাখন অসমৰ ভিতৰত এটা পাৰ্টিকুলাৰ পাৰ্ট এটাত বা পাৰ্টিকুলাৰ এৰিয়া এটাত সেই ভাষাটো ব্যৱহাৰ কৰা হয় আৰু সেইকাৰণে ইহঁত কোনো ধৰণৰ নিজাকৈ ভাষা নহয়। নলবাৰীটো এটা নিজাকৈ মান্য ভাষা নহয়। নলবাৰী ইজ দ্য পাৰ্ট অফ আছামিজ লেংগুৱেজ। চ' নলবৰীয়া ভাষা হওক বা গোৱালপৰীয়া ভাষা হওক, এইবিলাখন উপভাষা বুলি কোৱা হয়। অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ প্ৰাচীন ভাৰতীয় আৰ্য ভাষা হয়। প্ৰাচীন ভাৰতীয় যে আৰ্য ভাষা আছে, তাৰ মূলতঃ তিনিটা প্ৰাকৃত আছে আৰু এই তিনিটা প্ৰাকৃতৰ অসমীয়া ভাষাটো হৈছে মাগধী প্ৰাকৃতৰ। এতিয়া আহিছোঁ ধ্বনি। ভাষাৰ মূল হৈছে ধ্বনি। ধ্বনি মিনছ হোৱাট? আমি যেতিয়া কথা এটা কওঁ, তেতিয়া ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মাজত মুখ গহ্বৰত হোৱা সংঘৰ্ষৰ ফলত সংকেত বা মাতৰ উদ্ভৱ হয়, সেয়াই ধ্বনি। আমি যেতিয়া কিবা এটা কথা কওঁ, সেই কোৱাৰ সময়ত যি মুখৰ ভিতৰলৈ সোমাই যোৱা বতাহ আৰু বাহিৰলৈ ওলাই অহা বায়ুৰ মাজত যি সংঘৰ্ষ হোৱাৰ ফলত যি সংকেত বা মাতৰ উদ্ভৱ হয়, তাকে ধ্বনি বুলি কোৱা হয়। আৰু ধ্বনিৰ বোৰ বুজোৱাৰ কাৰণে যিবোৰ চিন ব্যৱহাৰ কৰা হয়, তাক বৰ্ণ বুলি কোৱা হয়। যেনেকুৱাকৈ অ, আ, হচৈ, এইবিলাখন বৰ্ণ আৰু সেই বৰ্ণবোৰে অটোৱে অৰ দৰে ধ্বনি সূচনা কৰে। আৰু অসমীয়া ভাষাত বৰ্ণ দুই প্ৰকাৰৰ, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। ইংৰাজী ভাষাত যেনেকৈ ভাৱেলছ আৰু কনজনেণ্ট থাকে, ঠিক তেনেদৰে অসমীয়া ভাষাটো স্বৰবৰ্ণ, যিটো আমি ইংৰাজীৰ ভাৱেলছৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ, আৰু ঠিক তেনেদৰে ব্যঞ্জন বৰ্ণ, যাক আমি ইংৰাজীৰ কনজনেণ্টৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ। স্বৰ বৰ্ণবোৰ উচ্চাৰণ কৰাৰ সময়ত আমি কোনো ধৰণৰ বায়ু প্ৰবাহত বাধাপ্ৰাপ্ত নহয়। অ, আ আমি যেতিয়া শব্দবোৰ উচ্চাৰণ কৰোঁ, তেতিয়াহ'লে কোনো ধৰণৰ মুখৰ ভিতৰত কোনো ধৰণৰ বতাহৰ বা বায়ুৰ বাধাপ্ৰাপ্ত নহয় আৰু জিভাৰ সঞ্চালনৰ যোগেদি বায়ুৰ সোঁত নিয়ন্ত্ৰিত হৈ থাকে আৰু সেইকাৰণে স্বৰবৰ্ণবোৰ বহুত দীঘলকৈ প্ৰনাউন্স কৰিব পাৰি। কিন্তু ব্যঞ্জন বৰ্ণবোৰ দীঘলকৈ প্ৰনাউন্স কৰিব নোৱাৰি, যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে প্ৰয়োজন অনুসৰি বাকযন্ত্ৰৰ বিভিন্ন অংগৰ জৰিয়তে বাহিৰলৈ ওলাই অহা বায়ুক
সম্পূৰ্ণ অথবা আংশিকভাৱে ৰোধ কৰা হয় তাকে ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। ব্যঞ্জন বৰ্ণবোৰ কথা কোৱাৰ সময়ত আমাৰ মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয় আৰু সেইকাৰণে আমি এইবোৰক কোনো বাধা নোহোৱাকৈ দীঘলকৈ ইয়াক উচ্চাৰণ কৰিব নোৱাৰি। সংস্কৃতত যদিও 14টা স্বৰবৰ্ণ আছে, অসমীয়াত কিন্তু মূলতঃ 11টা স্বৰবৰ্ণহে আছে। আৰু আমি যদিও মাততে অ আ হৰ্ষ ই দীৰ্ঘ ই উচ্চাৰণ কৰোঁ, মানে হৰ্ষ স্বৰ আৰু দীৰ্ঘ স্বৰ ব্যৱহাৰ কৰা যায় স্বৰবৰ্ণৰ সময়ত, কিন্তু আচল অৰ্থত কিন্তু এনে মাত্ৰাভেদ নাই। এতিয়া আহিছোঁ অসমীয়া ভাষাৰ স্বৰবৰ্ণ। অ আ হৰ্ষ ই দীৰ্ঘ ই হৰ্ষ উ দীৰ্ঘ উ ৰি এ ঐ ও ও। মনত ৰাখিব, ইয়াত যদিও মই হৰ্ষ ই দীৰ্ঘ ই বুলি প্ৰনাউন্স কৰিছোঁ, কিন্তু অসমীয়াত তেনেকুৱা ধৰণৰ ব্যৱহাৰ নাই। ইয়াত প্ৰনাউন্স কৰাৰ সময়ত হৰ্ষ ইটো একচুৱেলি ই আৰু এইটো ই প্ৰনাউন্সিয়েশ্যনৰ সময়ত ইয়াক দীঘলকৈ প্ৰনাউন্স কৰিব লাগে। এই ভিডিঅ'টো হৈছে অসমীয়া ব্যাকৰণৰ প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায়ত আমি ব্যঞ্জন বৰ্ণৰ বিষয়ে জানিবলৈ প্ৰয়াস কৰিম। যুক্তাক্ষৰ কি হয় ইয়াৰ বিষয়ে আমি জানিবলৈকে প্ৰয়াস কৰিম। মনত ৰাখিব, অসমীয়া ভাষাটো পৃথিৱীৰ প্ৰাচীনতম ভাষাৰ ভিতৰত অন্যতম আৰু ইয়াত মাধৱ কন্দলীৰে পৰা আৰম্ভ কৰি বহুত বিখ্যাত সাহিত্যিক ইয়াৰ লগত জড়িত। কিন্তু আজিৰ দিনত আমি যিটো দেখিবলৈকে পাইছোঁ যে বহুতে নিজৰ মাতৃভাষা ক'বলৈকে লাজ কৰে। আমাক গোলামী কৰি যোৱা ইংৰাজী বিলাসনৰ ভাষাটোহে যেন সৰ্বোত্তম, তেনেকুৱা এটা মনোভাৱ লৈ আমি কেৱল ইংৰাজী ভাষা ক'বলৈকে প্ৰয়াস কৰি থাকোঁ। কিন্তু অসমীয়া ভাষাৰ আপোনালোকে কিছুমান কিতাপ পঢ়িবচোন, কিমানখিনি আমাৰ উচ্চ ভাষা হয়। আপোনালোকে অসীমত হেৰাল যাৰ সীমা কিতাপখন, উপন্যাসখন পঢ়িব পাৰে, বা তেনেকুৱা বহুত ধৰণৰ কিতাপ আছে। নৱকান্ত বৰুৱাদেৱৰ উপন্যাস সমগ্ৰ আছে। এইবোৰ কিতাপ পঢ়িলে আপোনালোকে গম পাব যে অসমীয়া ভাষাটো কিমান উচ্চ হয়, নিজে পঢ়িও ভাল লাগে। কিন্তু তথাপিও আমি সকলোৱে ইংৰাজীৰ পিছে পিছে ঘূৰি ফুৰোঁ। ল'ৰা ছোৱালীক ইংলিছ মিডিয়াম স্কুলতহে পঢ়াব লাগিব। ন' ডাউট আমি ইংৰাজী ভাষাটোও জানিব লাগিব, যিহেতু আজিকালি ইণ্টাৰনেশ্যনেল লেভেলত মেক্সিমামৰ কাৰণে ইংলিছ লেংগুৱেজটো ইম্পৰ্টেণ্ট হৈ পৰিছে। ইংলিছ ভাষাতে মেক্সিমাম লিটাৰেচাৰ পোৱা যায় আৰু সেইকাৰণে ইংৰাজী ভাষাটো জানিবই লাগিব। কিন্তু সেই একেটা সময়তে আমি নিজৰ মাডাৰ টাংটো কিয় শিকিব নোৱাৰোঁ? মাডাৰ টাংটোকো সমানে আমি ইম্পৰ্টেঞ্চ দিব লাগিব, তেতিয়াহে অসমীয়া আগবাঢ়ি যাব পাৰিম। আমি অসমীয়া মানুহখিনি তেতিয়াহে আগবাঢ়ি যাব পাৰিম। আমি বাইলেংগুৱেল মানে দুটা ভাষা ক'ব কিয় নোৱাৰোঁ? ইংৰাজী অসমীয়া আমি দুটা ভাষা কিয় ক'ব নোৱাৰোঁ? নিশ্চয় ক'ব পাৰিম। আৰু সেইকাৰণে অসমীয়া ভাষাৰ আমি ভৱিষ্যতৰ স্বাৰ্থত, আমাৰ নিজৰ জাতিটোৰ স্বাৰ্থত আমি সকলোৱে অসমীয়া ভাষা ক'বলৈ লাজ কৰিব নালাগিব। আমি অসমীয়া ভাষাৰ তো আগবাঢ়ি যোৱাৰ কাৰণে নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ সিমানখিনি অৱদান আগবঢ়াব লাগিব। নমস্কাৰ, জয় হিন্দ, জয় আই অসম।